হয়, মই আছোঁ বৰলী গাঁও পঞ্চায়তৰ আমাৰ নামটি বঙালী গাঁৱত 1 নং ৱাৰ্ডত। ইয়াত আমাৰ শাৰীৰিকভাৱে অক্ষম এজন ব্যক্তি আছে, আমাৰ সহদেৱ ৰায় বুলি। তেখেতে চৰকাৰৰ ফালৰ পৰা আৱাস ঘৰ এটা পাইছিলে, 2 বছৰ পূৰ্বে পাইছিলে, কিন্তু ঘৰটো আজিলৈকে সম্পূৰ্ণ হৈ নুঠিলে। কিন্তু ইয়াত কি বিসংগতি আছে কি নাই আমি আজি সেই গম পালোঁ যে ইয়াত অনিমা ঘাটৰা বুলি এজন মহিলা এগৰাকী আছিলে। তেওঁ সম্পূৰ্ণ ঘৰটো নিৰ্মাণ কৰিবৰ কাৰণে দায়িত্ব বহন কৰিছিলে, কিন্তু তেওঁ ঘৰটো কিহৰ কাৰণে নিৰ্মাণ কৰিব নোৱাৰিলে নাজানো। কিন্তু আমি আমাৰ সহদেৱ ৰায়ক আমি সোধা পোছা কৰাত তেওঁ এটা কথা কৈছে যে মোৰ ওচৰত আহে, তেওঁলোকে টিপছ হৈ লৈ যায় আৰু পইচাটো উলিয়াই তেওঁলোকে ঘৰটো নিৰ্মাণ কৰিছে বুলি কয়। কিন্তু আজি 2 বছৰ হৈ গ'ল, কিন্তু ঘৰটো সম্পূৰ্ণ হৈ উঠা নাই। কিন্তু বৰ লাজৰ কথা, বিশেষভাৱে আমাৰ শাৰীৰিকভাৱে অক্ষম থকা ব্যক্তিজনৰ ঘৰটো যদি এনেকুৱা ধৰণৰ আধাখনীয়া হৈ থাকে, এইটো বৰ লাজৰ কথা। মই পঞ্চায়তৰ বিষয়ববীয়াসকল আছে আৰু ছেক্ৰেটাৰী আছে, তেওঁলোকক আমি এটা কথা ক'ব বিচাৰিম যে আপোনালোকে চোৱা চিতা নকৰিলে নেকি যে এই ঘৰটো যদি সম্পূৰ্ণ হৈ নুঠিলে। আপোনালোকে ঘৰটো দিলে ঠিকে আছে, আপোনালোকে দিলে ঠিকে আছে, ঘৰটো যদি সম্পূৰ্ণ নুঠিলে তেওঁলোকে কিয় নকৰিলে। গতিকে আমি অসম স্থায়ী ছাত্ৰ সন্থাৰ তৰফৰ পৰা এষাৰ কথা অলপ ক'ব বিচাৰিম বিভাগীয় কৰ্তৃপক্ষসকলক, অতি শীঘ্ৰে এই যে বিশেষভাৱে অক্ষম যিজন ব্যক্তি তেওঁ আবণ্টিত ঘৰটো সম্পূৰ্ণ হৈ উঠিব লাগিব। আৰু যদি তেওঁলোকে ঘৰটো সম্পূৰ্ণ কৰি নুঠে, কিন্তু আমি বিহিত ব্যৱস্থা আমি নিজে ৰাইজে আমি ল'বলৈ কিন্তু বাধ্য হ'ম। আৰু আমি বিশেষকৈ এটা কথা ক'ম, বিশেষকৈ খণ্ড উন্নয়ন বিষয়া যি আমাৰ আমগুৰি উন্নয়ন খণ্ডৰ বিষয়া আছে, তেখেতৰ দায়িত্ব আছিলে এই ঘৰটো চোৱা চিতা কৰা, কিন্তু তেওঁ সম্পূৰ্ণ চকু মুদি বহি আছে। কিন্তু ঘৰ ক'ত নিৰ্মাণ হৈছে নহৈছে, ৰাইজৰ টকা কোনে সৰকাৰি লৈ গৈছে, কিন্তু সেইবিলাক তেওঁলোকে চোৱা চিতা কৰা নাই। বৰ লাজৰ কথা। ঘৰটো 2 বছৰ হ'ল এতিয়া নিৰ্মাণ হোৱা নাই, হ'ব লাগে। এইটো তদাৰক কৰিব লাগিছিলে যে ঘৰটো কি হৈছে কি নাই, চৰকাৰৰ ফালৰ পৰা পাইছে, কিন্তু পঞ্চায়তৰ মানুহো আহি চাব লাগিছিলে। কোনোতো তেনেকৈ 2বাৰ আহিছিলে, তো কোন আহিছিলে মই তেতিয়া ঘৰত থকা নাছিলোঁ, চাই গৈছিলে। হ'ব বুলি কয়, আহিলে হ'ব বুলি, সম্পূৰ্ণ হ'ব বুলি কয়, কিন্তু সম্পূৰ্ণ হোৱা নাই। মানুহজন অসুখীয়া হয়, তেওঁ নিজ হাতে একো কৰিব নোৱাৰে, অসুখীয়া। সেইটো কাৰণে ঘৰটো সম্পূৰ্ণ সোনকালে বনাই দিলে, মানে যোনে লৈছে তেওঁ বনাই দিব লাগে ঘৰটো। কোনে লৈছিলে বাৰু? এইটো অনিমা ঘাটৰে লৈছিলে বুলি সিয়ে কয়, তাৰ বোলে সিয়ে মোৰ ঘৰটো বনাই দিব, সিয়ে কণ্টেক্ট লৈছে বুলি কয়, তাৰ মুখৰ পৰাই শুনো মানে। ঘৰটো পইচাখিনি উলিয়াই লৈ গ'ল নেকি? ঘৰটো এতিয়া পইচাখিনি এতিয়া জানিব, আমিতো তেনেকুৱা তাৰ একাউণ্ট চোৱা নাই কিমান পইচা আছে কি নাই। এতিয়া অনিমা ঘাটৰহে গম পাব এতিয়া ঘৰটো কেলে বন্ধ কৰি থৈছে, বনোৱা নাই। এইটো বৰুৱালী পঞ্চায়ত 1 নং নামটি বঙালী গাঁও।